নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী কিতাপত থকা লেচন নম্বৰ 2ৰ টম সয়াৰ নামৰ পাঠটিৰ বিষয়ে পঢ়োৱা। তোমালোকৰ পাঠটিৰ নাম হ'ল টম সয়াৰ। টম এজন ল'ৰাৰ নাম আৰু সয়াৰ হ'ব পাৰে হিজ টাইটেলছ নেম, অৰ্থাৎ তেওঁৰ টাইটেল। যেনেকুৱা প্ৰিয়া পাল, প্ৰিয়াৰ লগত পাল লগাই দিয়া হয়, পাল এটা উপাধি, ঠিক তেনেকুৱা সয়াৰ মে বি এ টাইটেল, সয়াৰ এটা উপাধি হ'ব পাৰে। এই পাঠটিৰ জৰিয়তে টম আৰু তেওঁৰ বন্ধু হাকে এডভেঞ্চাৰ কৰিবলৈ গৈছিল, অৰ্থাৎ দুঃসাহসিক কাম কৰিবলৈ গৈছিল। দুঃসাহসিক কামটো কি আছিল? ইহঁতে ভূতৰ ঘৰত যাবলৈ সিদ্ধান্ত লৈছিল। যোৱাৰ পিছত কি পৰিঘটনাটো ইহঁতৰ লগত হৈছিল, এইখিনি কথাৰ বিষয়ে আমি জানো। চ' উইদাউট লুজিং টাইম লেটছ গেট স্টাৰ্টেড। ছবিখন ভালকৈ মনকৈ চাবা। ছবিখনত কি বস্তু আছে এইখিনি বস্তু প্ৰথমতে জানিবলৈ যত্ন কৰিবা। তোমালোকে দেখা পাইছা এইখন এখন পৰিত্যক্ত ঘৰ, যোনটো ঘৰ বহুদিনৰ পৰা কোনো পৰিষ্কাৰ হৈ থকা নাই, লেতেৰা হৈ আছে। যেনেকুৱা ইয়াত দেখা পাইছা ভঙা খিৰিকী এখন, আৰু ভঙা দৰ্জা দেখা পাইছা, ভঙা চেয়াৰ দেখা পাইছা, আৰু কি দেখা পাইছা? এখন ডিছ দেখা পাইছা। আৰু ইয়াত এই ল'ৰা দুজন টম আৰু হাকে কি কৰিছিল? মজিয়াখন খান্দিছিল। খান্দাৰ ফলত কি ওলাইছিল? এটা বাকচ দেখা পাইছা তোমালোকে। এইখন হ'ল সোণৰ মুদ্ৰাৰ বাকচ। এই সোণৰ মুদ্ৰাৰ বাকচ এইখিনিকে কি বুলি কোৱা হয়? হিডেন ট্ৰেজাৰ, অৰ্থাৎ গুপ্তধন। চ' আমি এতিয়া আৰম্ভ কৰোঁ প্ৰথম শাৰীটোৰ সৈতে। প্ৰথম শাৰীটোত তোমালোকৰ দিয়া আছে হেয়াৰ ইজ এ পিকচাৰ শ্বয়িং এ চেষ্ট অফ হিডেন ট্ৰেজাৰ, অৰ্থাৎ হেয়াৰ ইজ এ পিকচাৰ, ইয়াত এটা চিত্ৰ দেখুওৱা হৈছে। চিত্ৰটোত কি দেখুওৱা হৈছে? এ চেষ্ট, অৰ্থাৎ এটা সন্দুক অফ হিডেন ট্ৰেজাৰ, অৰ্থাৎ গুপ্ত ধনৰ বাকচ বা সন্দুক এটা দেখুওৱা হৈছে। আৰু তাৰ পাছত কৈছে লুক এট ইট কেয়াৰফুলি, এই চিত্ৰটো তোমালোকক ভালদৰে চাব দিছে। আৰু কৈছে এণ্ড চে হোৱেৰ ইট ইজ হিডেন, আৰু কোৱা হোৱেৰ ইট ইজ হিডেন, এই গুপ্ত ধনখিনি ক'ত লুকাই থোৱা আছে, এইখিনি বস্তু তোমালোকক অনুসন্ধান কৰিব দিছে। লেখকে অনুসন্ধান কৰিব দিছে। লুকা ভাকু যেনেকুৱা তোমালোকক এই খেলা এজনে আনজনক ওলাব দিয়ে, ঠিক তেনেকুৱাকৈ পাঠটোত গুপ্তধনখিনি ক'ত ৰখা আছে তোমালোকক উলিয়াব দিছে। তোমালোকে নিশ্চয় উলিয়াব পাৰিবা। বস্তুখিনি দেখাগৈ, গুপ্তধনখিনি দেখাগৈয়ে আছে। তোমালোকে জাষ্ট এইখিনি মাটিৰ পৰা উলিয়াই আনিবা আৰু পাই যাবা গুপ্তধনখিনি। তাৰ পাছত কৈছে নাও টক উইথ ইয়ৰ ফ্ৰেণ্ড, অৰ্থাৎ তোমাৰ বন্ধুৰ সৈতে কথা পাতিব দিছে। এণ্ড চে, আৰু কোৱা হোৱাট ইউ উইল ডু, তুমি কি কৰিবা? ইফ ইউ ফাইণ্ড ছাচ ট্ৰেজাৰ, তুমি যদি এনেকুৱা গুপ্তধন পোৱা তেনেহ'লে তুমি কি কৰিবা? এজনে আনজনক সুধিব দিছে। প্ৰথমতে কিহেৰে আৰম্ভ কৰিব লাগিব বাক্যখন, চেণ্টেন্সখন? আই উইল, অৰ্থাৎ মই কৰিম। তাৰপিছত ইয়াত এৰ'চিন দিয়া আছে প্ৰত্যেকটোতে, তাৰ লগত কিছুমান ৱাৰ্ড দিয়া আছে, অৰ্থাৎ চেণ্টেন্সৰ বাকী থকা পাৰ্ট দিয়া আছে। তুমি গুপ্তধন পালে কি কৰিবা? যেনেকৈ এজন ল'ৰাই কৈছে আই উইল টেল মাই ইল্ডাৰ্ছ, মই ডাঙৰক কৈ দিম। আৰু এজনে কৈছে আই উইল টেল মাই ফ্ৰেণ্ড এণ্ড গ' দেয়াৰ, মই মোৰ বন্ধুক কৈ দিম আৰু তালৈ যাম। আৰু আনজনে কৈছে আই উইল ইনফৰ্ম দ্য পুলিচ, মই পুলিচক জনাই দিম। আৰু আনজনে কৈছে আই উইল গ' দেয়াৰ এণ্ড কালেক্ট দ্য ট্ৰেজাৰ, মই তালৈ যাম আৰু গুপ্তধনখিনি সংগ্ৰহ কৰিম। আৰু আনজনে কৈছে একেবাৰে তলফালে দিয়া আছে আই উইল গ' ফৰ এন এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড, মই তালৈ যাম কি কৰিবলৈ? মোৰ বন্ধুৰ সৈতে দুঃসাহসিক কাম কৰিবলৈ, অৰ্থাৎ ইনভেণ্ট কৰিব যাব, দুঃসাহসিক কাম কৰিব যাব। তেনেহ'লে তোমালোকে কি কোৱা? তুমি কি কৰিবা? ৰঞ্জু তুমি কোৱাচোন। তুমি পুলিচক জনাই দিবা। তেনেহ'লে ক'ব লাগিব আই উইল ইনফৰ্ম দ্য পুলিচ, মই পুলিচক জনাই দিম। তাৰপিছত পুলিচে আহিখিনি গুপ্তধনখিনি উলিয়াই লৈ ইহঁতৰ কাষ্টাডিত ৰাখিব। এইখিনিয়ে আছিল তোমালোকৰ প্ৰথম পেজৰ ধাৰণাখিনি। এতিয়া আমি নেক্সট পেজলৈ গতি কৰিম। প্ৰথমতে ছবিখনত কি দেখুওৱা হৈছে এইখিনিৰ বিষয়ে অলপ পঢ়ি লওঁ আহা। ইয়াত তোমালোকে পৰিত্যক্ত ঘৰটো দেখা পাইছা, আৰু টম আৰু হাকে এই যে ওপৰত দেখা পাইছা এইখন চিৰিৰে খটখটকৈ ওপৰত দৌৰি গৈছিল যেতিয়া বাহিৰৰ পৰা দুজন মানুহ আহিছিল। ওপৰ মহলাত কি আছিল? মজিয়াৰ ফ্ল'ৰখন ফুটা আছিল। এই ফুটাৰে দেখিছিল ইহঁতে যে দুজন মানুহ আহিছিল, অহাৰ পিছত বস্তুখিনি লৈ গৈছিল।
ইহঁতে দৌৰি চোৱা ইহঁতৰ শৰীৰত তেজবোৰ ঠাণ্ডা হৈ আছে। মানুহ হোৱা দেখি ইহঁতে ভাবিছে যে ভূত আহি আছে। গতিকে ইহঁতে দৌৰি ফাৰ্ষ্ট ফ্ল'ৰত থকা এটা ৰুমত গৈ ইহঁতে নিজকে লুকাই ৰাখিছিল এই ভূতৰ পৰা, অৰ্থাৎ মানুহ দুজনৰ পৰা ৰক্ষা পাবলৈ। তেনেহ'লে বস্তুখিনি বুজি পালা। এতিয়া মূল পাঠটো তোমালোকৰ আছিল এনেকুৱা ধৰণৰ। নাও লেট আছ ৰিড এ ষ্টৰী। ব'লা আমি পঢ়োঁ এই ষ্টৰী, এটা গল্প এবাউট এ য়ং বয়, এটা সৰু ল'ৰা। নাম কি আছিল? টম এণ্ড হিজ ফ্ৰেণ্ড হাক, আৰু তেওঁৰ বন্ধু হাক। অৰ্থাৎ কৈছে যে এতিয়া এটা সৰু ল'ৰা টম আৰু হাকৰ বিষয়ে আমি পঢ়োঁ আহা। তাৰ নেক্সট শাৰীত কৈছে লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম, আৰু উলিওৱা হোৱাট হেপেন, কি ঘটিছিল, টু দেম মানে টম আৰু হাকৰ শেষত কি পৰিণতি হৈছিল, কি ঘটনা হৈছিল, এইখিনি আমি পঢ়োঁ আহা। প্ৰথম শাৰীটোত দিয়া আছে টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ। টমে দুঃসাহসিক কাম কৰি ভাল পাইছিল। হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হণ্টেড হাউচেছ। অৰ্থাৎ হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং, তেওঁ প্ৰায়ে সপোন দেখিছিল, অফ ফাইণ্ডিং বক্সেছ মানে বাকচবোৰ উলিওৱা সপোন পাইছিল, অফ হিডেন অৰ্থাৎ লুকাই থকা, ট্ৰেজাৰ মানে গুপ্তধন, হিডেন মানে লুকাই থকা, ট্ৰেজাৰ মানে ধন, ইন হণ্টেড হাউচ তেওঁ প্ৰায়ে সপোন দেখিছিল যে ভূতৰ আড্ডা থকা ঘৰটোৰ পৰা তেওঁ গুপ্তধন পাইছিল। এনেকুৱা ধৰণৰ সপোন চাইছিল কোনে? টম। তাৰ পাছত কৈছে চ' হি মেড এ প্লান উইথ হিজ ফ্ৰেণ্ড হাক। সেয়েহে তেওঁ প্ৰস্তুত কৰিছিল এটা পৰিকল্পনা উইথ হিজ ফ্ৰেণ্ড হাক, তেওঁৰ বন্ধু হাকৰ সৈতে। অন এ ছেটাৰডে ইভিনিং, এদিনাখন শনিবাৰৰ সন্ধিয়া, টু ফ্ৰেণ্ডছ ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট। দুজন বন্ধুৱে সিদ্ধান্ত লৈছিল টু গ' যাবলৈ অন এ ট্ৰেজাৰ হাণ্ট অৰ্থাৎ গুপ্তধন উলিয়াবলৈ। তাৰ পাছত নেক্সট পেৰাগ্ৰাফত কৈছে দ্য টু বয়েজ ছিলেক্টেড এ ব্ৰকেন ডাউন হাউচ ইন এ কোৱাইট প্লেচ। দ্য টু বয়েজ এই দুজন ল'ৰাই, কোন? টম আৰু হাক, ছিলেক্টেড নিৰ্বাচিত কৰিছিল, এ ব্ৰকেন ডাউন হাউচ এটা ভঙা চিঙা ঘৰ, ইন এ কোৱাইট প্লেচ দূৰত থকা এখন শান্ত নীৰৱ নিৰ্জন ঠাই এখন ইহঁতে কি কৰিছিল? ছিলেকশ্যন কৰিছিল অৰ্থাৎ নিৰ্বাচিত কৰিছিল। দেন নেক্সট লাইনত কৈছে ইট ৱাজ এট এ ডিষ্টেঞ্চ, এইটো দূৰত আছিল, ফাৰ ৱে দূৰৈৰ ফ্ৰম দ্য ভিলেজ গাঁৱৰ পৰা দূৰত এখন ঠাই আছিল। আই ডণ্ট ৱান্ট টু গ' টু এ হণ্টেড হাউচ, মই এই ভূতৰ আড্ডা থকা ঠাইলৈ যাবলৈ মন কৰা নাছিলোঁ। আই এম এফ্ৰেড অফ ঘোষ্ট, মই ভূতক ভয় খাওঁ। হাক ছেইড টু টম, হাকে টমক কৈছিল যে মই তালৈ নাযাম, মই ভূত থকা ঠাই ভয় কৰোঁ। কাম অন হাক। আকৌ এতিয়া টমে হাকক কৈ আছে কাম অন হাক, যে আহা হাক, ঘোষ্টছ ডণ্ট কাম বিফ'ৰ মিডনাইট, ভূত কেতিয়াও মাজৰাতিৰ আগত নাহে বা নোলায়। উই ওণ্ট দেয়াৰ বি হোল নাইট, আমি তাত গোটেই ৰাতি নাথাকোঁ। টম এশ্বৰ্ড হিজ ফ্ৰেণ্ড, টমে তাৰ বন্ধুক আশ্বস্ত কৰিছিল যে ব'লা সোনকালে যাওঁ, আমি গোটেই ৰাতি নাথাকোঁ, মাজৰাতিৰ আগত কেতিয়াও ভূত ওলাই নাহে। এইখিনিলৈকে তোমালোকে বুজি পাইছা? তেনেহ'লে ভিডিঅ'খনত এখন লাইক দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু। ইয়াত কৈছে টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ পিক এক্স এণ্ড এ স্পেড। টম আৰু হাকে এণ্টাৰ্ড প্ৰৱেশ কৰিছিল দ্য হাউচ ঘৰটোত, আৰ্মড মানে অস্ত্ৰ শস্ত্ৰেৰে সৈতে, আৰ্ম উইথ অস্ত্ৰ শস্ত্ৰেৰে সৈতে, এ পিক এক্স অৰ্থাৎ এটা কোদালৰ নিচিনা এইটো বস্তু তোমালোকে দেখা পাইছা। এই টমৰ পিছফালে আছে, ভৰিৰ পিছফালে, এইটোকে কি বুলি কোৱা হয়? কোদাল অৰ্থাৎ এক ধৰণৰ কি মাটি খন্দা যন্ত্ৰ। এণ্ড এ স্পেড আৰু এখন বেলচা তোমালোকে দেখা পাইছা, এইটো কি কৰে? মাটি চাটি টনাত ব্যৱহাৰ কৰা হয়। স্পেড মানে হ'ল বেলচা আৰু পিক এক্স মানে হ'ল এক ধৰণৰ কোদাল। তাৰ পাছত কৈছে দে ষ্টাৰ্টেড ডিগিং এট এ পাৰ্টিকুলাৰ প্লেচ ইনচাইড দ্য হাউচ। দে ষ্টাৰ্টেড আৰম্ভ কৰিছিল, ডিগিং খান্দিবলৈ, এট এ পাৰ্টিকুলাৰ প্লেচ এটা নিৰ্দিষ্ট স্থান, ইনচাইড দ্য হাউচ ঘৰৰ ভিতৰত এটা নিৰ্দিষ্ট ঠাই ইহঁতে নিৰ্বাচন কৰি
নিৰ্বাচিত কৰি খান্দিবলৈ ধৰিছিল। আফটাৰ ডিগিং ফৰ সাম টাইম দে ৱেৰ টায়াৰ্ড এণ্ড ষ্টপ ডিগিং। ইয়াত তোমালোকক কৈছে যে আফটাৰ ডিগিং ফৰ সাম টাইম দে ৱেৰ টায়াৰ্ড এণ্ড ষ্টপ ডিগিং। অলপ সময় খন্দাৰ পিছত দে ৱেৰ টায়াৰ্ড ইহঁতে ভাগৰি পৰিছিল এণ্ড ষ্টপ ডিগিং আৰু খন্দা বন্ধ কৰিছিল। জাষ্ট এট এ মমেণ্ট সেইখিনি মুহূৰ্তত দে হাৰ্ড এ ভয়েছ আউটছাইড। বাহিৰৰ পৰা এটা শব্দ শুনা পাইছিল। শ্বকড আৰু আচৰিত হৈছিল, বিস্মিত হৈছিল। দে লেফ্ট দেয়াৰ পিকএক্স এণ্ড স্পেড। ইহঁতে অৰ্থাৎ টম আৰু হাকে কি কৰিছিল? লেফ্ট পেলাই থৈছিল ইহঁতৰ কোদাল আৰু বেলচাখন। ৰেন এপ দ্য ষ্টেয়াৰকেছ এণ্ড হাইড দেমছেল্ফ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ। প্ৰথম মহলাৰ ৰুমৰ ভিতৰত গৈ ইহঁতে নিজকে কি কৰিছিল? চিৰিৰে খটখটকৈ বগোৱাই সোনকালে দৌৰ মাৰি গৈ নিজকে লুকুৱাই ৰাখিছিল। তাৰ পাছত কৈছে থ্ৰ' এ হোল ইন দ্য ফ্ল'ৰ অফ দ্য ৰুম দে শ্ব' টু মেন এণ্টাৰিং দ্য হাউচ। থ্ৰ' এ হোল এটা সৰু বিন্ধাৰ জৰিয়তে বা মাজেৰে ইন দ্য ফ্ল'ৰ মজিয়াৰ অফ দ্য ৰুম ৰুমৰ মজিয়াৰ সৰু বিন্ধাৰ মাজেৰে দে শ্ব' ইহঁতে দেখিছিল টু মেন এণ্টাৰিং দ্য হাউচ দুজন মানুহ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। ওৱান ৱাজ এ ৱেল ন'ন থিপ নেমড জয়ী। তাৰ দুজনৰ ভিতৰত এজন আছিল সকলোৰে পৰিচিত যাৰ নাম আছিল জয়ী। আৰু কি আছিল? থিপ অৰ্থাৎ চোৰ, নেম মানে নাম আছিল জয়ী। হি ৱাজ টল। এই জয়ী দেখাত কি আছিল? ওখ আছিল, লম্বা আছিল। দ্য আদাৰ মেন ৱাজ শ্বৰ্ট এণ্ড লেম। আৰু আনজন চোৰ কেনেকুৱা আছিল? চুটি আৰু লেম অৰ্থাৎ খুৰা আছিল। ভৰিত কেনেবাকৈ দুখ পাইছিল। ভৰিৰে ভালদৰে খোজকাঢ়িব পৰা নোৱাৰা মানুহক কি বুলি কোৱা হয়? লেম। তাৰ পাছত কৈছে দ্য টু মেন নটিছড দ্য পিকএক্স এণ্ড দ্য স্পেড লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক। দ্য টু মেন নটিছড অৰ্থাৎ চোৰ দুজনে লক্ষ্য কৰিছিল বেলচা আৰু কোদালখন যোন দুটা বস্তু কোনে এৰি থৈ গৈছিল তাত? টম এণ্ড হাকে। এণ্ড দে ষ্টাৰ্টেড ডিগিং এট দ্য প্লেচ দ্য বয়েজ হেড চুজেন। আৰু ইহঁতে খান্দিবলৈ আৰম্ভ কৰিছিল এই ল'ৰা দুজনে পচন্দ কৰা ঠাইখনিয়ে। আফটাৰ ছাম টাইম অলপ সময় পিছত জয়ীছ স্পেড ষ্ট্ৰাক ছামথিং চলিড। জয়ীৰ বেলচাখনে কি কৰিছিল? ষ্ট্ৰাক অৰ্থাৎ লাগি ধৰিছিল, খটং কৰি উঠিছিল ছামথিং চলিড তলত কিবা বস্তু টান বস্তু আছে, তলত কিবা টান বস্তু আছে। এণ্ড চুন হি ডাগ আউট আৰু সোনকালে সি উলিয়াই লৈছিল এ বক্স এটা বাকচ ফুল অফ গল্ড কয়েনছ যোনটো নেকি সোণৰ মুদ্ৰাৰে পৰিপূৰ্ণ আছিল। দ্য টু মেন ক্ৰাইড আউট ইন জয়। দুজন মানুহ আনন্দতে কান্দি দিছিল যে ইমান সোণৰ মুদ্ৰা পাইছোঁ, এইবোৰ পালে আমি কি ভৱিষ্যতে ধনী হৈ যাম। গতিকে ইহঁত আনন্দত কান্দি উঠিছিল। এইটো দুখৰ কান্দোন নহয়, এইটো আছিলে ইহঁতৰ আনন্দৰ কান্দোন। বিকজ ইহঁতে কি পাইছিল? সোণৰ মুদ্ৰাৰ বাকচ পাইছিল আৰু এইখিনি বিক্ৰী কৰি ইহঁতৰ ঘৰ সংসাৰ অতি আনন্দৰে পাৰ কৰিব পাৰিব। ইয়াত কৈছে ইট ইজ এ গ্ৰেট ডিস্কভাৰী। এইটো এটা মহান আৱিষ্কাৰ আছিল। আই ৱণ্ডাৰ হু বাৰিড দ্য বক্স ইন দিছ হাউচ। জয় ছেইড টু হিজ ফ্ৰেণ্ড। জয়ী ছেইড টু হিজ ফ্ৰেণ্ড। এতিয়া জয়ীয়ে তাৰ বন্ধুক কৈ আছে যে আই ৱণ্ডাৰ মই আচৰিত হৈছোঁ হু বাৰিড কোনে কবৰ দি পুতি ৰাখিছিল দ্য বক্স বাকচটো ইন দ্য হাউচ ঘৰৰ ভিতৰত। ফৰগেট দ্য মেন হু বাৰিড দ্য বক্স। ফৰগেট মানে পাহৰি যোৱা, দ্য মেন মানুহখিনিক। ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, MEN বুলি লিখিছে অৰ্থাৎ দুজন মানুহ আছে কাৰণে মেন। MEN উচ্চাৰণটো ছেম হ'ব মেনৰ নিচিনা। ইয়াত প্লুৰেল নাম্বাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। যেনেকুৱা মেনৰ প্লুৰেল কি হ'ব? MAN। মেনৰ প্লুৰেল হ'ব MEN মেন। অৰ্থাৎ চোৰ দুজন আছিল সেইকাৰণে ইয়াত মেন হৈছে। হেভ ইউ থট অফ দ্য পিকএক্স এণ্ড দ্য স্পেড। কোদাল আৰু বেলচাখনৰ বিষয়ে তুমি ভাবিছানে? হু লেফ্ট দেম হিয়াৰ। ইহঁত দুটাক কোনে এৰি থৈ গৈছে? ইহঁতক মানে কোনে? এই আৰ্মৰ কথা কৈছে, স্পেড এণ্ড পিকএক্সৰ কথা কৈছে। আই থিংক ছাম ওৱান হেড কাম হেয়াৰ বিফৰ উই এৰাইভ। মই ভাবোঁ যে অলপ আগত আমি অহাৰ আগতে কোনোবা ইয়াত আহিছিল আৰু এইবোৰ বস্তু এৰি থৈ গৈছিল।
লেটছ সাৰ্চ দ্য হাউচ, বলা আমি অনুসন্ধান কৰোঁ ঘৰটো, কোনে ইয়াত আহিছিল। ইয়াত কৈছে দ্য মেন লেফ্ট দ্য পিকচেক্স ইন দ্য ৰুম, কোদালখন এই ঘৰৰ ভিতৰত মানুহে এৰি থৈ গৈছে। আই এম চিয়'ৰ, মই নিশ্চিত। হি ইজ নাও হিডিং অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ, আৰু যোনজনে এৰি থৈ গৈছে তেওঁ নিশ্চয় এতিয়া ক'ত আছে, প্ৰথম মহলাৰ ভিতৰত আছে। ছেইড জয়ী টু হিজ কম্পেনিয়ন, এই কথা কোনে কৈছিল? জয়ীয়ে তাৰ সঙ্গীক কৈছিল, অৰ্থাৎ খুৰা মানুহজনক কৈ আছে যে কোনোবা মানুহ আহি ৰুমৰ ভিতৰত এই বস্তু দুটা থৈ গৈছে। আৰু জয়ী কৈ আছে আই এম চিয়'ৰ, মই নিশ্চিত যে হি ইজ নাও হিডিং অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ। এই টম আৰু হাকৰ কথা কৈছে যে ইহঁতে প্ৰথম মহলাত লুকুৱাই আছে। তাৰপিছত কৈছে হি ষ্টাৰ্টেড গ'য়িং আপ ষ্টেয়াৰ্ছ উইথ হিজ কম্পেনিয়ন, এই জয়ী ষ্টাৰ্টেড আৰম্ভ কৰিছিল গ'য়িং যাবলৈ, আপ ষ্টেয়াৰ্ছ মানে ওপৰ মহলালৈ, যোনবিলাক চিৰি আছিল চিৰিৰে বগুৱাই ওপৰ মহলালৈ যাবলৈ আৰম্ভ কৰিছিল। উইথ হিজ কম্পেনিয়ন, তাৰ সঙ্গী কোন? এই শ্বৰ্ট আৰু লেম মানুহজন যে আছিল, চুটি আৰু খুৰা মানুহজন, ইয়াৰ লগত একেলগত ইহঁত খটখটিৰে ওপৰ মহলালৈ যাবলৈ চেষ্টা কৰি আছিল বা আৰম্ভ কৰিছিল। দ্য টু বয়েজ ফেল্ট দেয়াৰ ব্লাড ৰানিং ক'ল্ড, এই দুজন ল'ৰাৰ কি হৈছিল? শৰীৰৰ তেজ একেবাৰে ঠাণ্ডা হৈ আহিছিল। ফেল্ট অনুভৱ কৰিছিল। এই দ্য টু বয়েজ ফেল্ট, দুজন ল'ৰাই অনুভৱ কৰিছিল দেয়াৰ ব্লাড ৰানিং ক'ল্ড, আৰু ইহঁতৰ তেজবোৰ ঠাণ্ডা হৈ আছে। থেংকফুলি, ধন্যবাদেৰে। দ্য অল্ড ষ্টেয়াৰ্ছ, মানে খটখটিখন বহুত পুৰণা আছিল। দ্য অল্ড ষ্টেয়াৰ্ছ, পুৰণা খটখটিখন কলাপছ ভাঙিছিল। এণ্ড জয়ী টপেল্ড টু দ্য গ্ৰাউণ্ড, আৰু জয়ীয়ে গ্ৰাউণ্ড অৰ্থাৎ মাটিত টপেল্ড হামকুৰি খাই পৰিছিল। দ্য বয়েজ বিগান টু ব্ৰেথ মোৰ ইজিলি, তেতিয়া এই ল'ৰা দুজনে বিগান অৰ্থাৎ আৰম্ভ কৰিছিল টু ব্ৰেথ উশাহ ল'বলৈ, মোৰ ইজিলি মানে অতি সহজতে শান্তিৰ নিশ্বাস মাৰিবলৈ আৰম্ভ কৰিছিল। কিয়নো যদি ইহঁত চোৰ দুটা যদি ওপৰত গ'লেহেঁতেন, ইহঁতক ধৰিব পাৰিলে কি কৰিলেহেঁতেন? নিশ্চয় মাৰিলেহেঁতেন। নহ'লে ইহঁতৰ চাৰিওজনৰ মাজত কি হৈছিল? কাজিয়া হ'লহেঁতেন সোণৰ বাকচখন লৈ। তাৰ পাছত কৈছে ৰেপিং দ্য বক্স, ৰেপিং মানে মুৰুৱাই লোৱা। উইথ এ ব্লাংকেট, অৰ্থাৎ এটা কম্বলেৰে বাকচখন উৰিয়াই লৈছিল। জয়ী লিফটেড ইট, জয়ীয়ে লিফটেড মানে উঠুৱাই লৈছিল। ইট মানে কোনটো? সোণৰ মুদ্ৰাৰ বাকচটো। অন হিজ শ্বল্ডাৰ, তেওঁৰ কান্ধত উঠুৱাই লৈছিল। এণ্ড দ্য মেন, আৰু মানুহ দুজনে লেফ্ট দ্য প্লেচ, এই ঠাইখন ত্যাগ কৰিছিল। অন ছিইং দ্য টু মেন লিভিং দ্য হাউচ, টম এণ্ড হাক ৰেন ডাউন ষ্টেয়াৰ্ছ। অন ছিইং দ্য টু মেন লিভিং দ্য হাউচ, দুজন মানুহ ঘৰটোৰ পৰা আঁতৰ হোৱাত টম আৰু হাকে সোনকালে দৌৰি ডাউন ষ্টেয়াৰ্ছ অৰ্থাৎ চিৰিৰে তললৈ নামি আহিছিল। আমি পাঠটোৰ একেবাৰে শেষলৈকে আহিছোঁ। শেষত কি হয় এতিয়া চোৱা। থেংক গড, এইটো কথা কোনে কৈছিল? এইটো হাকে কৈছিল। থেংক গড, হে ভগৱান ধন্যবাদ। উই হেড এ নেৰ' এস্কেপ, আমি এটা সৰু বিঘটনাৰ পৰা ৰক্ষা পৰিলোঁ। হাক ছেইড টু টম, হাকে টমক কৈছিল। চি, চোৱা। আই টল্ড ইউ, এতিয়া আকৌ কোনে কৈ আছে? টমে কৈ আছে। চি, চোৱা। আই টল্ড ইউ, মই তোমাক কৈছিলোঁ। ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰিড ইন হাণ্টেড হাউচ, এই গুপ্ত ধনখিনি আৰ ইনডিড প্ৰকৃততে বাৰিড কবৰ দি ৰখা হয় বা পুতি ৰখা হয়। ইন হণ্টেড হাউচেছ, অৰ্থাৎ ভূতৰ আড্ডা থকা ঘৰবিলাকতে এই গুপ্ত ধনখিনি কি কৰা হয়? লুকুৱাই ৰখা হয় বা পুতি ৰখা হয়। ছিট টম, এইখিনি কথা টমে হাকক কৈ আছে। তাৰ পাছত কৈছে বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম, কিন্তু হাকে এইবাৰ কৈ আছে বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ, কিন্তু গুপ্তধনখিনি ক'ত? টমক প্ৰশ্ন কৰিছে। উই কেম লুকিং ফৰ ইট এণ্ড মিছড ইট, আৰু হাকে কৈ আছে যে আমি ইয়াত লুকিং ফৰ, উই কেম, আমি আহিছিলোঁ লুকিং ফৰ ইট, গুপ্তধন উলিওৱাৰ সন্ধানত,
এণ্ড মিছড ইট, আমি এইটো মিছ কৰিলোঁ, নাপালোঁ। দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুলছ এণ্ড টুক এৱে দ্য গল্ড কয়েন্স। দে ডাগ, ইহঁতে খান্দিছিল, দ্য প্লেচ, ঠাইখিনি, উইথ দ্য হেল্প অফ আৱাৰ টুলছ, আমাৰ সঁজুলিৰে সৈতে, এণ্ড টুক এৱে, আঁতৰি গৈছিল, দ্য গল্ড কয়েন্স, সোণৰ মুদ্ৰাবোৰ লৈ ইয়াৰ পৰা আঁতৰি গৈছিল। তেনেহ'লে কাৰ লাভ হ'ল? নিশ্চয় চোৰ দুজনৰ লাভ হৈছে আৰু ইহঁতৰ সোধামুখে ঘৰত উভতি যাব লাগিব। এইখিনি কথা কোনে কৈ আছে? গ্ৰুম্বেল্ট। ইয়াত কৈছে গ্ৰুম্বেল্ট হাকে এইবোৰ কথা কাৰ ওচৰত আবদাৰ কৰি, গ্ৰুম্বেল্ট মানে আপত্তি কৰি আছিল, গ্ৰুম্বেল্ট মানে হাকে আপত্তি কৰি আছিল কাৰ ওচৰত? টমৰ ওচৰত। ডণ্ট ৱৰি হাক, এতিয়া টমে কৈ আছে যে ডণ্ট ৱৰি, চিন্তা কৰিব নালাগে হাক, ছেইড টম, টমে কৈছিল। শেষত কৈছে লেটছ গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ ইন ছাম আদাৰ হণ্টেড প্লেচ। লেটছ গ', বলা যাওঁ, এণ্ড চাৰ্চ, অনুসন্ধান কৰোঁ, ফৰ হিডেন ট্ৰেজাৰ, গুপ্তধনৰ বাবে, ইন ছাম আদাৰ হণ্টেড প্লেচ, আন ক'ৰবাত থকা, ভূতৰ আড্ডা থকা ঠাইলৈ আমি যাম আৰু গৈখিনি কি কৰিম? গুপ্তধন অনুসন্ধান কৰিম। যিহেতু ইয়াত ইহঁতে ছাকচেছ হ'ব নোৱাৰিলে, গতিকে বেলেগ ঠাইত যাবলৈ ইহঁতে মনতে থিৰ কৰি লৈছিল। এইখিনি আছিল তোমালোকৰ টম ছয়াৰ নামৰ পাঠটিৰ গল্পটিৰ অসমীয়া ভাঙনিখিনি। তোমালোকে নিশ্চয় ভিডিঅ'খন চাই ভাল পাবা। ভিডিঅ'খন এবাৰ নাচাবা কিন্তু, আৰু মাজত স্কিপ কৰি নাচাবা, গোটেই চাবলৈ যত্ন কৰিবা। ভাল পালে নিশ্চয় লাইক কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বেল আইকনটো হিট কৰি ৰাখিবা, অৰ্থাৎ প্ৰেছ কৰি ৰাখিবা, যাতে পৰৱৰ্তী ন'টিফিকেশ্যন অৰ্থাৎ ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই যোৱা। চ' শেষত আকৌ সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।